का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ৰবি শস্যৰ বতৰত কৰা শাক-পাচলিসমূহৰ ভিতৰত আলু হ'ল এবিধ কম খৰচতে আৰু সহজতে অধিক উৎপাদন পাব পৰা অন্যতম শস্য। ৰাজ্যখনৰ প্ৰায় 1 লাখ হেক্টৰতকৈও অধিক মাটিত আলু খেতি কৰা হয়। ইয়াৰ গড় উৎপাদন হ'ল হেক্টৰে প্ৰতি প্ৰায় 15,000 কিলোগ্ৰাম, যিটো সৰ্বভাৰতীয় গড় উৎপাদনতকৈ যথেষ্ট কম। গতিকে ৰাজ্যখনত আলুৰ উৎপাদন বৃদ্ধি কৰিবলৈ ইয়াৰ ক্ষেত্ৰ সম্প্ৰসাৰণৰ লগতে উচ্চ উৎপাদনক্ষম প্ৰমাণিত বীজৰ ব্যৱহাৰ, উপযুক্ত শস্য সুৰক্ষা ব্যৱস্থাপনা গ্ৰহণ, উপযুক্ত আলু বীজ সংৰক্ষণ ব্যৱস্থা গ্ৰহণ ইত্যাদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। দৰং জিলাৰ মঙলদৈ মহকুমাৰ অন্তৰ্গত মোৱামৰী নামৰ গাঁওখনৰ কৃষকসকলে ৰবি শস্যৰ বতৰত বিভিন্ন শাক-পাচলিৰ খেতিৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা দেখা যায়। এই মোৱামাৰী গাঁৱৰে এজন প্ৰগতিশীল কৃষক চান্দ মোহন ৰায়ে উন্নত জাতৰ সঁচ ব্যৱহাৰ কৰি 3 বিঘা মাটিত আলুৰ খেতি কৰা দেখা গ'ল। উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা আলু খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু শস্য ৰক্ষা সম্বন্ধে অভিজ্ঞ কৃষক চান্দমোহন ৰায়ে আমাৰ আগত এইদৰে কয়। মই বহুত দিন ধৰি ধৰক আলু খেতি কৰি আছোঁ, প্ৰায় 30-35 বছৰ ধৰি কৰি আছোঁ। আলু খেতিটো মই লাভৱান হৈছোঁ। আৰু এইটো আলু লগাওঁতে ধৰক হেৰিটো 18 ইঞ্চি হেৰি দিব লাগে, আৰু 18 ইঞ্চিত আপোনাৰ 4টা-5টাকৈ আলু দিব লাগে কাটি। আপুনি কেইবিঘা কৰিছে? মই 3 বিঘা কৰিছোঁ। কি জাত কৰিছে? এইটো এই যে কেপ। আচ্ছা, ক'ৰ পৰা আনিছে এইটো বীজটো? এইটো মই জলপাইগুৰিৰ পৰা আনিছোঁ। জলপাইগুৰি? হয় হয়। কিমান দাম কেনেকৈ? তাতে 1800 টকা বেগ। এক বেগত কিমান থাকে? 50 কেজি। 50 কেজি? হয়। আৰু 1 বিঘাত আপোনাৰ কিমান কেজি দৰকাৰ হয় ৰুবৰ কাৰণে? এইটো ধৰক বিঘাত আঢ়াই বেগ। মানে 150 কেজি? 150, 125 কেজি। 25 কেজিত লাগি হয় হয় হৈ যায়? হৈ যায়, কাটি ৰুব লাগে আৰু ছাৰ। আচ্ছা, কাটি পেলাই আপুনি এইটো শোধন কৰেনে? শোধন নকৰোঁ, এনেই কাটি পেলাই লগাই দিওঁ আৰু। এতিয়া আপুনি 3 বিঘাত কিমান আনিছে? কেই বেগ আনিছে? মই ইয়াতে 7 বেগ আনিছিলোঁ। 7 বেগত ধৰক 2 বিঘা 4 কঠামান মাটি গৈছে। 50 কেজিত কিমান দাম ক'লে? হা? 50 কেজিত কিমান দাম এক বেগত? এক বেগত ধৰ 1800 টকা পড়ছে। 1800 টকা প্ৰতি বেগ? 1800 টকা বেগ। হয়। এতিয়া এইটো কোন মাহত কৰিছিলে? এইটো কাতি মাহত কৰিছোঁ ছাৰ। কাতি মাহত কৰিছে ন? হয় হয়। আৰু আলু এতিয়া এইটো ইমান ডাঙৰ হৈছে নহয়? আৰু ডাঙৰ হ'ব এইটো। আৰু কিমান দিনৰ পিছত উঠাব? এইটো 90 দিন বা 100 দিনত উঠাব লাগে। আলু খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে কৃষকসকলে উচ্চ উৎপাদনক্ষম জাতৰ প্ৰমাণিত আলুৰ সঁচ ব্যৱহাৰ কৰিব লাগে। আলু খেতি কৰিবৰ বাবে আলুৰ উচ্চ উৎপাদনক্ষম প্ৰমাণিত জাতৰ সঁচবিলাক হ'ল এনেধৰণৰ: কুফ্ৰি জ্যোতি, কুফ্ৰি সিন্দুৰী, কুফ্ৰি সূৰ্য, কুফ্ৰি মোহন, কুফ্ৰি খ্যাতি, কুফ্ৰি শিৱ সোণা 1, কুফ্ৰি শিৱ সোণা 2, কুফ্ৰি হিমালিনী, আটলাণ্টা, এলাৰ ইত্যাদি। আলু খেতিৰ বাবে ওখ, ৰ'দ খাই, পানী জমা নোহোৱা বালিচহীয়া মাটি বৰ উত্তম। অৱশ্যে কাতি মাহত ধান চপোৱাৰ পিছত পথাৰতো আলুৰ খেতি কৰিব পাৰি। মাটিডোখৰ আলতীয়া হ'লে যথেষ্ট পৰিমাণে জৈৱিক সাৰ বা গোবৰ সাৰ প্ৰয়োগ কৰিব লাগে।
এবিঘা মাটিত ৰুবৰ বাবে প্ৰায় ৩ কুইণ্টলকৈ আলুৰ বীজ প্ৰয়োজন হয়। আলু খেতিৰ কৃষি পদ্ধতি আৰু প্ৰতিপালন সম্বন্ধে দৰং জিলা কৃষি বিভাগৰ এজন সহকাৰী কৃষি পৰিদৰ্শক তথা মোৱামাৰী এলেকাৰ দায়িত্বত থকা কৃষি সম্প্ৰসাৰণ সহায়ক আব্দুল আজিজে আমাক এইদৰে জানিবলৈ দিয়ে। ইয়াতে প্ৰায় খেতিয়কে আলু খেতি কৰে আৰু প্ৰচুৰ উৎপাদনো পায় আৰু খেতি ভাল হয়। গতিকে আমি কিবা তেওঁলোকৰ কিবা হ'লে আমি দিহা পৰামৰ্শ দিওঁ। ধৰক এই জাত আমাৰ ধৰক এই আলুৰ জাতটো কফি জ্যোতি আছিল, আমাৰ কফি সিন্দুৰী। আজিকালি আকৌ বেংগলৰ পৰা খেতিয়কসকলে হয় এই খেতিয়কসকলে আকৌ নতুন নতুন জাতো জলন্ধৰ বুলি কৰণ জলন্ধৰ বিধানটো আনি খেতি কৰে। তাৰে ব্যৱধানটো আপোনাৰ 30 চেণ্টিমিটাৰ ব্যৱধানত 5 চেণ্টিমিটাৰত আলুটো গুটিটো ৰুৱে আৰু সাৰটো দিয়ে প্ৰতি বিঘাত 2 কুইণ্টেলকৈ পচন সাৰ দিয়ে আৰু 19 কেজি ইউৰিয়া দিয়ে, 45 কেজি সুপাৰ দিয়ে আৰু 12 কেজি পটাছ ব্যৱহাৰ কৰে আৰু সেনেকৈ যে মোটামুটি খেতিটো বহুত ভাল হৈ আহে। আৰু মাজতে অকণমান ডাৱৰীয়া কুঁৱলী অৱস্থাত অকণমান ইণ্ডোফিল বা ৰিডোমিল MZ স্প্ৰে কৰিবৰ কাৰণে আমি হেৰি কৰোঁ কোৱা হয় আৰু সেই হিচাপে খেতিয়ক ৰাইজে খেতিখিনি ভালকৈ কৰে। ফলত এটা উৎপাদন হয়। বিঘাই প্ৰতি তেওঁলোকৰ 30ৰ পৰা 40-42 কুইণ্টেললৈ পায় আৰু বজাৰ ওচৰতে বজাৰ এখন আছে আৰু বেপাৰীও আহে। বজাৰত নিব হ'লেও এনে উচিত দাম পায়। এতিয়া বৰ্তমান 1200 টকা কুইণ্টেলত চলি আছে আৰু খৰচ মোটামুটি 10,000 পৰা 12,000 বিঘাই প্ৰতি খৰচ হয় আৰু বাকী যথেষ্ট খেতিয়ক ৰাইজে লাভৱান পাইছে আলু খেতি কৰি। মঙলদৈ মহকুমাৰ অন্তৰ্গত মোৱামাৰী গাঁৱৰে আন এজন প্ৰগতিশীল কৃষক অধৰ মণ্ডলে উচ্চ উৎপাদনক্ষম প্ৰমাণিত আলুৰ সঁচ ব্যৱহাৰ কৰি 2 বিঘা মাটিত আলুৰ খেতি কৰাৰ কথা আমাক জনায়। উক্ত আলু খেতিডৰাৰ কৃষি কাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে অভিজ্ঞ কৃষক অধৰ মণ্ডলে আমাৰ আগত এইদৰে ব্যক্ত কৰে। মই 2 বিঘা মাটি খেতি কৰিছোঁ আলুৰ আৰু খেতি এবাৰ মই নতুন কৰিছোঁ, মই আগে পিছে কৰা নাছিলোঁ আৰু মই সঁচখিনি মঙলদৈৰ পৰাই আনিছিলোঁ জলন্ধৰ। আলু খেতিটো আপুনি এবাৰ নতুনকৈ কৰিছে হয় ছাৰ। এইটো খেতি কিয় বাছনি কৰিলে? মনৰ অলপ উৎসাহ বাঢ়িল যে অলপ আলু খেতি এবাৰ কৰি চাওঁ। অন্যান্য খেতিটো কৰিয়ে থাকোঁ, এইবাৰ অলপ আলু খেতি কৰোঁ। মানে চব্জিৰ ফালে অলপ মনটো গৈছিল। তো মালিকে দিলে আলুখিনি ভালে হৈছে, বেয়া হোৱা নাই। কোন মাহত কৰিছিলে? মই কাতি মাহৰ 10 তাৰিখত লগাইছিলোঁ আৰু বৰ্তমান উঠাব পৰা হৈছে, উঠাইও আছোঁ। এতিয়া বৰ্তমান বজাৰ 1200-1300কৈ চলি আছে, তো মই 1200কৈ পালোঁ আৰু বৰ্তমান উঠাই আছোঁ। কালিও কিছুমান ল'ম এনেকুৱা এটা হেৰিত। বিঘাত কিমানকৈ পাইছে? বিঘা হিচাপে এতিয়ালৈকে মই খেতিখিনি মানে সম্পূৰ্ণটো হোৱা নাই, পিছতহে টোটেলটো পাম। গতিকে টোটেলটো মই কৰিব পৰা নাই এতিয়াও, শেষ হোৱাৰ পিছতহে টোটেলটো মই পাম। কালি 1200কৈ বেছি? হয়, আজি 1200কৈ দিছোঁ মই। আচ্ছা, এই আলু খেতিত আপোনাৰ 1 বিঘাত কিমান বীজৰ দৰকাৰ? 250 কেজি 40 কেজিমান লাগে। এই জলন্ধৰ জাতটো? হয়, আৰু এইবাৰ অলপ হেৰি হৈছে, পোখাবিলাক অলপ কম আহিছিল, তাৰ কাৰণে আমাৰ অলপ হেৰি হৈছে, মানে কোৱা মতে মানে পোখাটো অলপ কম আহিছে। পোখাটো যিমান বেছি আহিব সিমানে মানে আগবাঢ়িব আমাৰ। পোখাটো কম আহিছে কিবা কাৰণত। কিমান দিন? 90ৰ পৰা 100 দিন। কিমান দূৰত্বত ৰুৱে আলুটো? লাইন মানে শাৰী পৰা শাৰী কিমান? মই এনে 18 পৰা 20 ইঞ্চি লাইন দিছোঁ আৰু 6 ইঞ্চি 7 ইঞ্চি এনেকৈ আঁতৰে আলু দিছোঁ। আৰু আলুৰ মাজে মাজে আৰু এটা খেতি কৰিব পৰা যায়, মানে ৰঙালাওৰ খেতিটো কৰিব পাৰি। গতিকে ৰঙালাও মই লগাইছোঁ, গোটেইখিনি মাটিত ৰঙালাও আছে।
ৰঙালাওৰ জাতটো হ'ল অৰ্জুন। লাওখিনি এতিয়া লাও মানে আহিছে, চাইজ এনেকুৱা হৈ আহিছে লাওৰ, গতিকে সেইটো বৰ্তমান এইকাৰণে মই আলুখিনি অলপ সোনকালে আজৰি কৰি দিব বিচাৰিছোঁ। মানে আলুখিনি হৈ যাব, তাৰপিছত লাওটো উঠি আহিব। হয়, লাওটো উঠি আহিব তেতিয়া। তেতিয়া একেখিনি মাটিৰ পৰা হয়, দুটা খেতি হ'ব। আৰু তাৰপৰা মানে উৎপাদনো পাব, তাৰপৰা ইনকামো পাব। হয়। আলু খেতিটো পানী দিছিলে নে? নাই ছাৰ, পানী দিব পৰা নাই, কাৰণ আমাৰ এইবিলাক মাটিত পানী দিলে মাটিখিনি বহি যায়, মাটিখিনি চাপ খায় তাৰমানে, সেইকাৰণে আমি পানী দিব পৰা নাই। সাৰ দিছিলে? সাৰ দিছোঁ। কি কি দিছে? গোবৰ দিছিলে? প্ৰথম গোবৰ সাৰ দিছোঁ। কিমান দিছে? আমি 2 বিঘাত 2 টেলাৰ গোবৰ দিছোঁ। আৰু বিঘাত হিচাপে কম, মই এই বিঘাত 1 বস্তা DRP দিছোঁ 50 কেজি, আৰু 1 বস্তা চুপাৰ দিছোঁ, 15 কেজি আৰু ইউৰিয়া দিছোঁ, আৰু 10 কেজি পটাছ দিছোঁ। এইখিনিয়ে মই মানে ৰাসায়নিক ব্যৱহাৰ কৰিছোঁ। গোবৰটো আৰু অলপ লাগিছিল, কিন্তু গোবৰ মেকআপ কৰিব নোৱাৰিলোঁ, সেইকাৰণে গোবৰটো অলপ কম হৈছে। আলুৰ পুলিবোৰ গজি উঠাৰ এমাহৰ পিছত গুৰিত মাটি চপাই দিব লাগে। প্ৰথমবাৰ মাটি চপোৱাৰ এমাহৰ পিছত, অৰ্থাৎ আলুৰ বীজবিলাক সিঁচাৰ 2 মাহৰ পিছত দ্বিতীয়বাৰ মাটি চপাই দিব লাগে। আলুৰ পথাৰত পানী যোগান দিয়াৰ ব্যৱস্থা থাকিলে শস্যকাল চোৱাত 3 বাৰ পানী যোগান ধৰিব লাগে। প্ৰথমবাৰ পানী যোগান ধৰিব লাগে পুলি গজি উঠাৰ এমাহৰ পিছত, অৰ্থাৎ প্ৰথমবাৰ মাটি চপোৱাৰ পিছত, দ্বিতীয়বাৰ 60 দিনৰ পিছত আৰু তৃতীয়বাৰ 80 দিনৰ পিছত। মাটি ঢাকনিৰ বা মালচিঙৰ ব্যৱস্থা থাকিলে তৃতীয়বাৰ পানী যোগান নধৰিলেও হয়। অসম চৰকাৰৰ কৃষি বিভাগৰ এজন অৱসৰপ্ৰাপ্ত সহকাৰী কৃষি সঞ্চালক ইফতিকাৰ আহমেদ নুৰিয়ে আলুৰ খেতিৰ কৃষি পদ্ধতি, প্ৰতিপালন আৰু বিপণন সম্বন্ধে আমাক এইদৰে জনায়। মোৱামাৰী গাঁওখন হ'ল মঙলদৈ চহৰৰ নিকটৱৰ্তী এখন গাঁও, আৰু এইখন হ'ল ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকা অঞ্চলত অৱস্থিত গাঁও। গতিকে ইয়াৰ কৃষি ব্যৱস্থাপনাটো বাকীবিলাক অঞ্চলতকৈ অলপ সুকীয়া। ইয়াত ৰবি শস্যৰ বতৰত কৃষকসকলে যথেষ্ট কষ্টৰে তেওঁলোকে খেতি কৰা দেখা যায়, যিহেতু ইয়াত প্ৰায় 3-4 মাহ বানপানীৰ তলত এই এৰিয়াটো বা এই গাঁওবিলাক পানীৰ তলত থাকে। যেনে জুন, জুলাই, আগষ্ট, আহাৰ, শাওণ মাহ বিশেষকৈ এইখিনি সময়তে ইয়াত পানী হয়। তাৰপিছত ভাদ মাহৰ পৰা এওঁলোকৰ গোটেই কৃষি কাৰ্যখিনি আৰম্ভ হয়। ইয়াতে এতিয়া মাকৈ আৰু বিভিন্ন শাক পাচলি, তাৰপাছত শাক পাচলিৰ ভিতৰত আলু খেতিটো ইয়াত যথেষ্ট পৰিমাণে ব্যৱসায়িক ভিত্তিত কৰা দেখা যায়। ইয়াৰ যিসকল কৃষক আছে, আলু খেতি কৰা কৃষক আছে, তেওঁলোক যথেষ্ট পাৰদৰ্শী, আৰু তেওঁলোকে এই আলু খেতিটো কৰাৰ বিভিন্ন আধুনিক পদ্ধতি তেওঁলোকে বিভিন্ন ঠাইত প্ৰশিক্ষণৰ জৰিয়তে কৃষি বিভাগৰ পৰা পৰামৰ্শ অনুযায়ী বা তেওঁলোকৰ পৰা প্ৰশিক্ষণ লৈ তেওঁলোকে এই খেতিটো কৰা দেখা যায়। আৰু ইয়াত বহুত উন্নত জাতৰ আলু বীজ তেওঁলোকে বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰে। আপোনাৰ জলপাইগুৰিৰ পৰা আনে, বা নৰ্থ বেংগলৰ পৰা বিভিন্ন ঠাইৰ পৰা আনে, জলন্ধৰৰ পৰা আনে। আৰু আমি এনেই জানো যে আমাৰ এতিয়া বৰ্তমান সময়ত আলু খেতিৰ কাৰণে বিভিন্ন উন্নত জাত ওলাইছে, যেনে কুফ্ৰি জ্যোতি, কুফ্ৰি সিন্দুৰী, কুফ্ৰি পুখৰাজ, LR, KF ইত্যাদি ইত্যাদি। জলন্ধৰৰ পৰা যিকেইটা জাত আহে, এই জাতকেইটা কৃষকৰ মাজত বৰ জনপ্ৰিয় হোৱা দেখা গৈছে। এতিয়া এই LR ভেৰাইটি বা চিপচনা 1, চিপচনা 2 এইবিলাক ভেৰাইটিও আছে, আৰু এইখিনিক আচলতে ইণ্ডাষ্ট্ৰিয়েল পটেটো হিচাপেও জনা যায়। যে যিখিনি আমাৰ পটেটো চিপছ বনোৱাৰ ক্ষেত্ৰত বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানে এই জাতকেইটা ব্যৱহাৰ কৰা দেখা যায়। যিহেতু ইয়াত কুফ্ৰি জ্যোতি হওক, LR হওক, চিপচনা 1, চিপচনা 2 এইবিলাকত
ইয়াত যিটো চুগাৰ কণ্টেণ্টটো বহুত কম আৰু সেইটো কাৰণে ইয়াৰ এটা ক্ৰিস্পিনেছ, কাৰণ পটেটো চিপছত ক্ৰিস্পিনেছৰ মানে যথেষ্ট মানে সেইটো এটা গুণ, সেইকাৰণে পটেটো চিপছটো ভাল পায়। গতিকে এই ভেৰাইটিবিলাক লাহে লাহে এই অঞ্চলৰ কৃষকসকলে ব্যৱহাৰ কৰিবলৈ লৈছে। ইয়াতে আমি চানমোহন ৰায় আৰু অধৰ মণ্ডল বুলি তেওঁলোকৰ যিখিনি আলুৰ খেতি সেইখিনি দেখিলোঁ। তেওঁলোকে জলন্ধৰৰ পৰা অহা এটা জাত তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু ইয়াতে যিজন চানমোহন ৰায় বুলি কৃষক, তেওঁ যোৱা আজি বহুত বছৰৰ পৰা এই আলু খেতিটো ব্যৱসায়িকভাৱে কৰি আহিছে। ইয়াতে অখিল চৰকাৰ বুলি এজন আছে, তেওঁ যথেষ্ট আগৰ পৰা এই আলু খেতিটো তেওঁ ব্যৱসায়িকভাৱে কৰি আহিছে। তেওঁলোকে ইয়াত বিঘাই প্ৰতি 40-50 কুইণ্টললৈকে তেওঁলোকে উৎপাদন পায়। আৰু এনেই আলু খেতি কৰিবৰ কাৰণে বিশেষকৈ ইয়াত এই অঞ্চলৰ মাটিখিনি যথেষ্ট উপযোগী, কাৰণ এইখিনি নদীৰ অৱবাহিকা অঞ্চলৰ ইয়াত যথেষ্ট পলস থাকে, পলসুৱা বালিয়া মাটি। আৰু আমি আলু খেতিটো এনেকুৱা পলসুৱা মাটিত বা লাইট চইলত এইটো যথেষ্ট ডাঙৰ হয়, বাঢ়িবৰ কাৰণে সুবিধা পায়। আৰু সাৰটো ইয়াত যথেষ্ট মানে তেওঁলোকে অনুমোদিত পৰিমাণত ব্যৱহাৰ কৰে। গোবৰটো ইয়াত ব্যৱহাৰ কৰা দেখা যায়। এতিয়া গোবৰ প্ৰতি বিঘাত 2 কুইণ্টল অতি কমেও দিব লাগে। এতিয়া ইউৰিয়া 19 কেজি, ছুপাৰ ফছফেট 45 কেজি, বা পটাছটো 10-12 কেজি ইয়াত দৰকাৰ হয়, তেওঁলোকে দিয়ে। আৰু এইখিনি দিলে আৰু মাজে মাজে পানীটো দিলে আৰু মাটি উঠাই দিব লাগে। তো এইখিনি ব্যৱস্থা ল'লে আলু খেতিটোৰ উৎপাদনটো যথেষ্ট বৰ্ধিত পৰিমাণত পোৱা দেখা যায়। আলুৰ শস্যকাল 100 পৰা 120 দিন হোৱাৰ বাবে আলু খেতি কৰা মাটিডৰাত বহু তৰপীয়া শস্যৰ খেতি কৰিবলৈ সুবিধা হয়। এই শস্য চপোৱাৰ পিছত সেই মাটিডৰাত কম কষ্টতে ৰঙালাও, জিকা, ভেন্দি, তিয়ঁহ, বেঙেনা, জলকীয়া, মাকৈ আদিৰ খেতি কৰিব পাৰি। জিলাখনৰ আলু উৎপাদনৰ সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি উন্নত কৃষি প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি আলু খেতি কৰিলে আলুৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে কৃষকসকলেও অধিক লাভ পাবলৈ সক্ষম হ'ব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব।
উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।